এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁও সামৰিক চিকিৎসালয়ত মহালয়াৰ পুৱাই চোৰ পৰিল জালত, বান্ধি থোৱা হ'ল খুটাত। চিকিৎসালয়খনৰ কৰ্মী হিচাপে পৰিচয় দিয়া চোৰটোৱে কেইদিনমান পূৰ্বে চুৰি কৰিছিল ৰোগীৰ মোবাইল। চিচিটিভি কেমেৰাত ধৰা পৰিছিল ধৃত চোৰটোৱে সংঘটিত কৰা চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য। পুনৰ বুধবাৰে পুৱা চিকিৎসালয়খনত চোৰটোৱে প্ৰৱেশ কৰোঁতেই ভুক্তভোগী ৰোগীজনে কৰিলে কৰায়ত্ব। অৱশেষত খুটাত বান্ধি থোৱা চোৰক গতাই দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰক্ষীক। আপোনাৰ ঘৰ ক'ত? মা মোবাইলটো বেলেগৰ লৈ যাব। এইটো নহয়, মোবাইলটো দিয়া নাছিল, 4 দিন হৈ গ'ল। মোবাইলটো আপোনাৰ আছে, এটা লৈ যাব, আমি নগাঁও ডিপি চিভিল হস্পিটেলত এডমিট হৈছিলোঁ আমাৰ এক্সিডেণ্টৰ হেৰিৰ কাৰণে। যোৱা 3 দিনমান আগত মোৰ মাৰ মোবাইলটো একেলগে বেডৰ পৰা তেওঁ মোবাইলটো মৰ্ণিং 4:43 মোবাইলটো তেওঁ চুৰ কৰি লৈ যায়। তাৰপিছত আমি এপ্লিকেশ্যন দি CC কেমেৰা ফুটেজ ওলাই তাক বিচাৰি ফুৰিছোঁ। আজি 3 দিন ধৰি বিচাৰি ফুৰিছোঁ। তাৰপিছত তাক আজিহে ৰাতিপুৱা আহি আকৌ বেলেগ এটা অৰ্ডাৰত গৈছিল চুৰ কৰিবলৈ। তাক মানে সি নিজকে ষ্টাফ বুলি কয়, একদম তলৰ পৰা মোবাইল চুইচটো অফ কৰি যিমান লাইট আছে চুইচটো অফ কৰি ওপৰত উঠে, কোনোবাই তাক ধৰিব নোৱাৰে। তাক এতিয়া আমি আজি ৰাতিপুৱা আহি আকৌ আহিছিল বেলেগ অৰ্ডাৰত চুৰ কৰিবলৈ। তাক আমি 3 দিন ধৰি বিচাৰি ফুৰিছোঁ, বিচাৰি পোৱা নাই। আজি সি বেলেগ অৰ্ডাৰত আছিল, তাৰপিছত আমি ধৰিছোঁ। আজি হাতলোতে ধৰি এতিয়া ৰাইজে বান্ধিছোঁ তাক। এতিয়া তেওঁ চুৰটো আমাৰ মাৰ মোবাইলটো নিছে বুলি সি নিজে স্বীকাৰোক্তি কৰিছে, কিন্তু চিমটো কৈছে বেলেগত পেলাই দিছোঁ। ক'ত বেচিছে বুলি কৈছে নেকি? সি কৈছে তাহাঁতৰ গাঁৱতে বোলে কিবা ফাৰ্মাচী এটা আছে ল'ৰা, সেই ল'ৰাটো কিবা কি নাম, চেলিম নে কি নাম বুলি কৈছে, নুৰুলৰ কিবা এটা নাম বুলি কৈছে। ফাৰ্মাচী ঘৰ ল'ৰাটো মোটামুটি।